এয়া গুটি আলু লৈছোঁ। গুটি আলু কিমান পৰিমাণ আছে আচলতে নাজানো, মোৰ আগতে আনি থোৱা আছিলে, তাৰ পৰা অকণমান লৈ লৈছোঁ আৰু আলুখিনি ভালদৰে ঠাণ্ডা পানীৰে ভালদৰে চফা কৰি লৈ লৈছোঁ। আৰু ইয়াতে লৈ লৈছোঁ কেইকোটামান নহৰু, 3টা জলকীয়া আৰু অকণমান আদা, নহৰু আৰু জলকীয়াখিনি মই মিক্সাৰত দি ল'ম। বহুত বেছি মিহি কৰি নলওঁ আৰু যেনেকৈ মছলা আমি ইউজ কৰোঁ তেনেকৈ মানে মিহি কৰি ল'ম আৰু এই আলুটো মই সৰু সৰুকৈ কাটি ল'ম। আচলতে এইটো আমাৰ অসমীয়া সমাজৰ ল'ৱাৰ আচামত হয়, আচলতে এইটো এটা পপুলাৰ ৰেচিপি হয় আলুৰ। আপোনালোকে যদি আগতে এই ৰেচিপিটো খাই চোৱা নাই বা বনাই পোৱা নাই, এবাৰ মোৰ ভিডিঅ'টো চাই আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আচলতে খাবলৈ বহুতেই টেষ্টি হয়। আহকচোন মই ৰেচিপিটোনো কেনেকৈ বনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বলক। আলুটো মাজেৰে এনেকৈ কুচি ল'ব, এনেকুৱা চাইজত, আৰু মাজেৰে এনেকৈ দিব যাতে স্কুৱেৰ টাইপ হৈ যায়। দেখিছেনে? এনেকুৱা চাইজত স্কুৱেৰ টাইপ হ'লে মানে দেখিবলৈও ভাল হয় আৰু বনাবলৈও ভাল লাগে। এইখিনি এনেকৈ গোটেইখিনি এনেকৈ চাইজত কাটি ল'ব লাগিব। গোটেইখিনি আলু মই তেনেকৈ কাটি ল'ম। এই আলুখিনি মোৰ কাটি মেলি হৈ গ'ল, দেখিছেনে? এনেকুৱা চাইজত কাটি লৈছোঁ গোটেইখিনি এটা চাইজত। আৰু এই আদা নহৰুখিনি পেষ্ট কৰি লৈছোঁ। আৰু এই ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্টছটো হৈছে কলাখাৰ। আচলতে গোটেইখিনি কলাখাৰ মোক নালাগে, যিমানমান পৰিমাণ লাগে মই সেইখিনি লৈ ল'ম। তথাপিতো মই ৰেডি কৰি লৈ লৈছোঁ। আৰু ইয়াত থকা পানীখিনি মই আঁতৰাই ল'ম, কাৰণ পানীত মই তিয়াই থৈছোঁ, কাৰণ আলুটো অকণমান আগতে কাটি থ'লে ক'লা পৰি যায়। সেইকাৰণে মই অকণমান সময়ৰ কাৰণে নিমখ দি পানীত তিয়াই ৰাখিছিলোঁ। এতিয়া এই পানীখিনি আঁতৰাই বেলেগ এখন বাচনত উঠাই লৈ আৰু এতিয়া মই বনাবলৈ আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। গোটেইখিনি ৰেডি হৈ গ'ল, এইখিনি পানীৰ পৰা আঁতৰাই লৈ লৈছোঁ। আৰু এয়া কলাখাৰখিনি, এইখিনি আৰু আদা নহৰুখিনি। এয়া কলাখাৰ আপোনালোকেতো চিনি পায় ন? কাৰ বাৰু কলাখাৰ প্ৰিয় মোক কমেণ্ট কৰি জনাবচোন। আচলতে অসমীয়া সমাজতে এষাৰ কথাই আছে ন, খাৰ খোৱা অসমীয়া বুলি। কিন্তু আজি মই যিটো ৰেচিপি বনাবলৈ ওলাইছোঁ স্পেচিয়েলি মোৰ ল'ৰাৰ কাৰণে, সি মানে বেলেগ শাক চব্জি খাবলৈ বহুতেই টান পায়। কিন্তু আলুটো যদি মই এনেকৈ খাৰ নিচিনা বনাই দিওঁ তেতিয়া মানে সি খাবলৈ বহুত ভাল পায়। আৰু বহুত দিনেই মই বনোৱা নাছিলোঁ, মোটামুটি আজি বহুত দিনেই হৈ গ'ল। সি সদায় মোক কৈ আছে, মা মোক আলুৰ খাৰ বনাই দিয়া। সেয়েহে ভাবিলোঁ ৰেচিপিটো যিহেতু বনাম আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, সেয়েহে মই ভিডিঅ'টো বনালোঁ। আহক মই কেনেকৈ বনাওঁ চাই থাকিব। এতিয়া মই গেছৰ ওপৰত কেৰাহীটো পাতি দি তাৰ ওপৰত মোৰ জোখ অনুযায়ী অকণমান তেল দি দিছোঁ। আপোনালোকে দেখিছে বহুত বেছিকৈও তেল দিয়া নাই মই। তেলখিনি গৰম হোৱাৰ অলপ পিছতে মই ইয়াতে কাটি ৰখা আলুখিনি দি দিছোঁ। এইখিনি দি প্ৰায় মই 2-3 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ম। মই তেলত বেলেগ একো বস্তুৱে দিয়া নাই, আপোনালোকে দেখিছে অকল তেলেই দি দিছোঁ। তাৰপিছত ইয়াতে মই দি দিম জোখ অনুযায়ী নিমখখিনি দি অকণমান সময় ফ্ৰাই কৰি ল'ম। নিমখৰ লগত মই আৰু এচামুচ নহয় অকণমান আৰু জিৰা গুড়ি দি অকণমান সময়ৰ কাৰণে ভাজি ল'ম। এইখিনি মোৰ প্ৰায় ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম পেষ্ট কৰি ৰখা আদা নহৰু আৰু জলকীয়া, যিখিনি মই পেষ্ট কৰি লৈছিলোঁ সেইখিনি দিও প্ৰায় 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। এইখিনি ভাজি মোৰ প্ৰায় হৈয়ে গৈছে, দেখিছেনে? এতিয়া মই ইয়াতে দি দিম মোৰ যে কলাখাৰখিনি আপোনালোকক দেখাইছিলোঁ, কলাখাৰখিনি গোটেইখিনি কলাখাৰ মোক নালাগিলে অকণমান আৰু 2 চামুচমান কলাখাৰ হ'লেও হৈ যায়। সেইখিনি দি মই এতিয়া প্ৰায় 2-3 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ম। এইখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া মই ইয়াতে দি দিম 1 কাপ পানী লৈছিলোঁ। গোটেইখিনি পানী মই ফাৰ্ষ্ট টাইম নিদিওঁ, অকণমান পানী দি এইখিনি অকণমান গ্ৰেভিৰ নিচিনাকৈ সিজাই ল'ম। এইখিনি এতিয়া ধুনীয়াকৈ পানীখিনি দি অকণমান সময়ৰ কাৰণে ঢাকনিখন লগাই দিম। আৰু জুইটো বেছি হাই ফ্লেমত নিদিব। ঢাকনিখন গুচাই লৈ মই চাই লৈছোঁ মোৰ কেনেকুৱা হৈ গৈছে গ্ৰেভি, মানে পানীখিনি এক্সট্ৰা হৈ আছে আৰু আলুখিনি এক্সট্ৰা হৈ আছে। এতিয়া মই দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে যিমানখিনি পানী আছিলে সেইখিনি পানী এক্সট্ৰাকৈ আৰু দি দিছিলোঁ, সেইখিনি মই ভিডিঅ' কৰা নহ'লে। তাৰপিছত মই প্ৰায় 2-3 মিনিটৰ কাৰণে সেই গোটেইখিনি কাপত যিখিনি পানী আছিল গোটেইখিনি পানীয়ে দি দিছোঁ। পানীখিনি দি প্ৰায় 2-3 মিনিটৰ কাৰণে ঢাকনখন লগাই দিছিলোঁ। এতিয়া মোৰ আলু খাৰ ৰেডি হৈ গ'ল। এইটো নমাব পৰা হৈ গৈছে, খাব পৰা হৈ গৈছে। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। মোৰ এই আলু খাৰৰ ৰেচিপিটো ৰেডি হৈ গ'ল। প্ৰত্যেকটো খাৰৰে সোৱাদ বেলেগ বেলেগ, আচলতে আলুৰো এটা বেলেগ সোৱাদ পায়। আপোনালোকে যদি আগতে এই আলু এনেকৈ সৰু আলুটো এনেকৈ খাৰ খাই পোৱা নাই, প্লিজ এবাৰ ট্ৰাই কৰি চাবচোন। গৰম ভাতৰ লগত খাবলৈ বহুত টেষ্টি হয়। অকণমান গ্ৰেভি টাইপ হ'লে কি হয়, আঞ্জা নহ'লেও আপোনালোকে ধুনীয়াকৈ তেনেকৈ আঞ্জা নিচিনাকৈ সানি খাব পাৰে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই মোৰ ভাল পালে প্লিজ লাইক এটা কৰিবলৈ পাহৰি নাযাব।
আৰু যদি চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব মোৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে আৰু বনাই খাই কেনেকুৱা টেষ্টি পালে প্লিজ কমেণ্টত জনাব আপোনালোকৰ এটা কমেণ্ট এটা লাইকে আৰু আমাক বহুতখিনি উৎসাহ যোগায় ঠিক আছে আজিলৈ আহিছোঁ নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আৰু আহিম আজিলৈ আহিছোঁ বাই বাই